হেল্ল' ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 8 মেথমেটিক্সৰ চেপ্টাৰ নম্বৰ 1 চেপ্টাৰৰ নামটো হ'ল ৰেচনেল নাম্বাৰ অষ্টম শ্ৰেণী গণিতৰ অধ্যায় নম্বৰ 1 অধ্যায়ৰ নামটো হ'ল পৰিমেয় সংখ্যা এই অধ্যায়ৰ আজি আমি এক্সাৰসাইজ 1.2 অনুশীলনী 1.2 থকা আটাইবোৰ প্ৰশ্ন উত্তৰ আমি সমাধান কৰিম ইয়াৰ আগৰ দুটা ভিডিঅ'ত আমি এক্সাৰসাইজ 1.1 ৰ দুটা ভিডিঅ'ত আমি সকলোবোৰ প্ৰশ্ন উত্তৰ আমি সমাধান কৰিছো তাৰ লগতে আমি পৰিমেয় সংখ্যা কি ঠিক আছে পৰিমেয় সংখ্যাৰ প্ৰপাৰ্টি কিছুমান আছে সেই বিষয়ে আমি বিতংকৈ আলোচনা কৰিছিলো সেই ভিডিঅ'টোটা তোমালোকে ভাল কৰি চাই লবা ঠিক আছে তেন্তে আৰম্ভ কৰিছো আজিৰ ভিডিঅ' এছো আমাৰ এক্সাৰসাইজ 1.2 প্ৰথম প্ৰশ্নটো কৈছে যে ৰিপ্ৰেজেন্ট দা ফলোইং নাম্বাৰছ অন দা নাম্বাৰ লাইন তলত কিছুমান এই পৰিমেয় সংখ্যা আছে হয়নে নহয় এইবোৰ 9/5 -2/13 হয়নে 5/-5/7 -1/3 বা 3/2 এইবোৰক আমি ক'ত দেখাব লাগে সংখ্যা ৰেখা ঠিক আছে তল দিয়া সংখ্যা কেইটাত বহুৱা সংখ্যা ৰেখা তোমালোকে নিশ্চয় চিনি পোৱা ৰেখা এডাল হয়নে না আমি আগতে যেতিয়া অখণ্ড সংখ্যা পঢ়িছিলো তাতে আমি সংখ্যা ৰেখাৰ বিষয়ে পাইছিলো এডাল ৰেখা য'ত আমি কি কৰো সংখ্যাবোৰক ৰিপ্ৰেজেন্ট কৰো গতিকে এটো যেনিবা মাজতটো শূন্য তাৰপিছত কি হয় এফালে 1 হয় এফালে 2 হয় এফালে 3 হয় এফালে 4 হয় এফালে 5 হয় এফালে 6 হয় নহয় আকৌ শূন্যৰ বাওঁফালে গলে মানে -1 হয় -2 হয় -3 হয় -4 হয় -5 এনেকৈ হয় গতিকে এটা এই সংখ্যা ৰেখাত দুইটো বহা বুলি ক'লে দুইটো কি হ'ব এইটো দুইটো হ'ব গতিকে আমি দুইটো এনেকৈ গোল দি দিম হয়নে নহয় বা তিনিটো কি তিনিটো ক'ত আছে দেখা বুলি ক'লে তিনি আমি দেখুৱাম বা -4 টো ক'ত বুলি ক'লে এইটো হ'ব এতিয়া খালি কথাটো হৈছে আমাক এই হস নাম্বাৰবোৰ সোধা নাই আমাক এতিয়া 1/2 ঠিক আছে বা 3/4 এনেকুৱাবোৰকে আমাৰ এতিয়া সংখ্যা ৰেখাত দেখাবলৈ কৈছে এতিয়া চাবা প্ৰথমতে আমি সলভ কৰিম তেতিয়া গম পাবা কেনেকৈ এইটো দেখাব লাগিব প্ৰথম প্ৰশ্নটো হৈছে আমাৰ 9/5 হয়নে এতিয়া চোৱা 9/5 টো আমি কেনেকৈ চাব লাগিব প্ৰথমে 9/5 টো যদি পাৰো আমি হেতু আমি দশমিক ৰূপত আমি উলিয়াবলৈ চেষ্টা কৰিম ঠিক আছে দশমিক ৰূপ তিয়াৰ কি হ'ব চোৱাচোন 9/5 মানে কি 9 ক আমি 5 এৰে হৰণ কৰিব লাগিব হয়নে নহয় 5 এৰে হৰণ কৰি দশমিক দিলো হয়নে নহয় দশমিক দিয়াৰ সৰি একবাৰ যাব 5 * 1 = 5 থাকিলে কিমান 4 দশমিক দিয়াৰ লাগিলে 40 হৈ গ'ল 8 * 5 = 40 হয়নে নহয় তাৰ মানে কি পালো এতিয়া 9/5 মানে কি হৈছে 1.5 এটা 1.5 তে আমাৰ দশমিক মানে সংখ্যা ৰেখাত বহাবলৈ সহজ হ'ব কেনেকৈ চোৱাচোন দেই এটা মই সংখ্যা ৰেখাডাল আঁকি দিছো তোমালোকক এতিয়া চোৱা তোমালোকে আমি জানাই 1.8 টো কোনটোটা সংখ্যাৰ মাজত আছে সংখ্যা হিচাপে অখণ্ড সংখ্যা হিচাপে 1 আৰু 2 ৰ মাজত আছে হয়নে নহয় হেতুটো আমি জানোই কাৰণ 1 ৰ পিছত কি আহিব 1 ৰ পৰা 2 মাজৰ সংখ্যাবোৰ কি হয় 1.1 হয় 1.2 হয় হয়নে নহয় তেনেকৈ গৈ পিনি 1.9 ৰ পিছত আহিব 2 হয়নে নহয় ইয়াৰ বিষয়টো আমি পাইছো আগতে গতিকে এতিয়া চোৱা আমি এনেকৈ কৰিব লাগিব এইটো দিলো এজমা 1 ৰবা এইটো হৈ গ'ল আমাৰ 1 ঠিক আছে এইটো হৈ গ'ল আমাৰ 1 সৰি এইটো হৈ গ'ল আমাৰ 0 মন কৰিবা এইটো 0 এইটো হৈ গ'ল আমাৰ 1 এইটো হৈ গ'ল আমাৰ অকন ডাঙৰকৈ দিব লাগিব দেই ইয়াক অকমান হেৰি কৰিব লাগিব বহুত ভালকৈ আঁকি দেখাব লাগিব দেই চাওঁচোন মই এনেকৈ আঁকিছো এইটো আমাৰ হৈ গ'ল 0 এইটো হৈ গ'ল আমাৰ 1 এইটো হৈ গ'ল আমাৰ যেনিবা 2 এফালে গ'লে মানে আৰু 3 0 আগলৈ আহিলে মানে -1 এফালে হ'ব -2 এটা আমাৰ সংখ্যাটো কি 1.8 মানে কি 1.8 মানে হৈছে 9/5 হয়নে নহয় এতিয়া চোৱা এইটো এনেকৈ কৰিব লাগিব 1.8 এতিয়া চোৱা 1 আৰু 2 আমি ভাগ কৰিম এতিয়া এইটো বস্তু মই ইয়াত চোৱা 1 আৰু 2 আমি কি সমানে 10 ভাগ কৰিম হয়নে নহয় এতিয়া এইটো হ'ব 1.1 এইটো 1 2 3 4 5 6 7 8 9 10 হয়নে নহয় এতিয়া 1.1 এইটো হ'ব এইটো আমি সৰু কৰিব লাগিব দেই এইটো হ'ব 1.2 1.3 1.4 1.5 1.6 1.7 এটো 1.8 1.9 তাৰ পিছত আহিব 2 হয়নে নহয় এতিয়া চোৱা আমাৰ সংখ্যাটো কি 1.9 তাৰ মানে সংখ্যাটো হৈছে 9/5 কিন্তু 9/5 ক দশমিক ৰূপত লিখিলে কি হয় 1.8 হয় গতিকে ইয়াত 1.8 টো এইটো হ'ব আমাৰ এইটো বিন্দু মই এইটো বিন্দু গোল দিছো হয়নে নহয় ইয়াৰ এইটো মানটো কি 1.8 মানে কি 9/5 এই এনেকৈ আমি দেখাব লাগিব নিশ্চয় তোমালোকে বুজি পাইছা এবাৰ এনেকৈ চাই লোৱা ডাঙৰকৈ সৰুকৈ চাই লোৱা হয় নহয় এটা আমি আকৌ এটো ডাঙৰকৈ দেখালে মানে 1 আৰু 2 ৰ মাজত আমি ভাগ কৰি পিনি 1.8 টো হৈছে 9/5 নিশ্চয় বুজি পালা এটো চাই লোৱা তোমালোকে
ঠিক আছে এতিয়া আমি যাম ৰোমান নাম্বাৰ 2 এটো কি আছে -2/13 এটা চাবা দেই 0 কোৱেশ্চন এটো ডাঙৰ কৰিব লাগিব এতিয়া ৰোমান নাম্বাৰ 2 কি আছিল আমাৰ -2/13 -2/13 এতিয়া চোৱা -2/13 টো ক'ত হ'ব ভালকৈ মন কৰিবা এতিয়া চোৱা যেহেতু এটো মাইনাস গতিকে এটো মাইনাসৰ ঘৰত থাকিব তাৰ মানে এই যে আমি সংখ্যা ৰেখাডাল যদি বহাও এটো কি হ'ব আমাৰ এটো 0 হ'ব এফালে কিনি কি হ'ব -1 হ'ব এফালে -2 হ'ব হয় না এফালে আগলৈ গলে +1 +2 এনেকৈ যাব হয় না নহয় এটা তোমালোকে হঠাৎ এটা কথা মন কৰিবা ইয়াতে বস্তু এটা জানি থোৱা যেতিয়া ভগ্নাংশটো কি হয় আমাৰ এটো কি আছে প্ৰকৃত হয় প্ৰকৃত ভগ্নাংশ মানে 2/3 বা 5/6 তাৰ মানে প্ৰকৃত ভগ্নাংশত কি হয় হৰটো সদায় কি হয় ডাঙৰ হয় আৰু অপ্ৰকৃতটো হৰ মানে হৰটো হৰু হয় লবটো যেনে 5/3 এটো হৈছে অপ্ৰকৃত ঠিক আছে ইয়াক ইংৰাজীত কয় প্ৰপাৰ ফ্ৰেকচন ইয়াক কয় ইংৰাজীত কয় প্ৰপাৰ ঠিক আছে ভগ্নাংশ বিষয়ে আমি যেতিয়া আমি হৰু ক্লাছত পঢ়িছো প্ৰপাৰ ফ্ৰেকচন অসমীয়াত কয় প্ৰকৃত ভগ্নাংশ ঠিক আছে হয় নহয় এটো হ'ব এটো হৈছে অপ্ৰকৃত মানে ইম্প্ৰপাৰ এটা আগৰ মানে আগৰ ক্লাছৰ বিষয়ে অকমান আলোচনা কৰি দিছো ইম্প্ৰপাৰ ফ্ৰেকচন ইয়াক কয় অপ্ৰকৃত ঠিক আছে অপ্ৰকৃত লিখি দিছো মই ভগ্নাংশটো লিখি লবা হয়নে এটা সব প্ৰপাৰ ফ্ৰেকচন হলে সদায় তাৰ মানটো কি হয় প্ৰপাৰ ফ্ৰেকচনটো মানে যেনেবা 1/2 বা 3/5 এইবোৰ হৈছে প্ৰকৃত ভগ্নাংশ কাৰণ ইয়াৰ হৰবোৰ ডাঙৰ এইবোৰ মানবোৰ সদায় এই মানবোৰ তোমালোকে সদায় এটা বস্তু জানি থবা এই মানটো সদায় 0 আৰু 1 ৰ মাজত থাকে বুজি পালানে এই মানটো ক'ত থাকিব 0 আৰু 1 ৰ মাজত আছে ধৰিব পাইছানে মই কি ক'ব বিচাৰিছো যেনেবা 5/7 এটা কি এটা আমাৰ প্ৰপাৰ ফ্ৰেকচন গতিকে এই ভ্যালুটো কোন দুটা সংখ্যাৰ মাজত আছে বুলি যদি প্ৰশ্ন কৰে সদায় কাৰ মাজত থাকিব 0 আৰু 1 ৰ মাজত আছে ঠিক আছে 0 পৰা 1 ৰ মাজত এই সংখ্যা ৰেখাডালৰ এই দুটা সংখ্যাৰ মাজতে এই 5/7 টো আছে বা 3/5 টো আছে বা 1/2 টো আছে ঠিক আছে এই বস্তুটো তোমালোকে মনত ৰাখি থবা দেই এটা চোৱা আমাৰ সংখ্যাটো কি আমাৰ সংখ্যাটো এখিনি মই মুছি দিছো এতিয়া এখিনি মুছিব লাগিব এখিনি দৰকাৰ নাই এখিনি মই আগৰ কথা এটা আলোচনা কৰিছিলো এইখিনি আমাৰ সংখ্যাটো কি 2/ লিখিছো মই 2/13 গতিকে এটা কি আমাৰ প্ৰপাৰ ফ্ৰেকচন হলে এই 2/3 টো কোন দুটা সংখ্যাৰ মাজত থাকিব সংখ্যা ৰেখাত 0 আৰু 1 ৰ কিন্তু এইটো 2/3 নহয় এইটো -2/3 হয় গতিকে ই থাকিবগৈ 0 আৰু -1 ৰ মাজত ঠিক আছে যদি 2/13 ওয়ালে থাকিলেতেন 0 আৰু 1 ৰ মাজত কিন্তু এটো হৈ গল মাইনাস আছে গতিকে -1 আৰু 0 ৰ মাজত হি থাকিব কথাটো মই কি কলো নিশ্চয় তোমালোকে বুজি পাইছা ঠিক আছে গতিকে চোৱা এটা ইয়াক এনেকৈ লিখিব পাৰো মই চোৱা এটো আমাৰ নিয়মটো ভালকৈ মন কৰিবা ইয়াত হৰটো কি 13 হয় গতিকে আমি কি কৰিম এই 1 ৰ পৰা -1 লৈকে আমি সমানে 13 ভাগ কৰিম ঠিক আছে 13 ভাগ কেনেকৈ হ'ব এটো 1 ভাগ 2 ভাগ ৰবা মই তোমালোকে স্কেলে ব্যৱহাৰ কৰিবা দেই মই জাস্ট হাতে ৰাখি দিছো 1 2 3 4 5 6 7 8 9 10 11 12 13 এটা সময় তোমালোকে ভালকৈ এটা বস্তুৰে দেখাইছো মন কৰিবা এইটো হ'ব 0/13 এটা তোমালোকে জানাই 0/13 ৰ মানটো কি হ'ব 0 টো হয় হেকাৰণে এইটো 0 হয় না নহয় গতিকে এইটো হ'ব -13/13 -13/13 মানে কি -1 হ'ব ধৰিব পাইছা নহয় এই মানে এই যে 1 ৰ ভ্যালুটো একচুয়ালি এইটো কি আমি বুজাইছো -13/13 ইয়াৰ মাজৰখিনি কি হ'ব ইয়াৰ পিছৰটো হ'ব নেক্সট হ'ব -1/13 ধৰিব পাইছা এইটো হ'ব -1/13 দেই মই যদি মোৰ পইণ্টাৰটো আছে আৰু এইটো হ'ব মই তলত লিখিছো -2/13 পদ্ধতিটো এটা গম পাইছা নহয় এইটো হ'ব -3/13 কাৰণ যেহেতু সংখ্যাটো মাইনাসৰ মানে 0 ৰ বাওফালে আছে গতিকে গোটেই সংখ্যাবোৰ আমাৰ মানে নেগেটিভ নাম্বাৰছ হ'ব এইটো হ'ব আমাৰ -4/13 এইটো হ'ব -5/13 এইটো হ'ব আমাৰ -6/13 এইটো হ'ব -7/13 এইটো হ'ব -8/13 এইটো হ'ব -9/13 ই হ'ব -10/13 এইটো হ'ব এইটো 11/13 হ'ব এইটো হ'ব -12/13 নেক্সট টু কি -13/30 যাৰ ভ্যালুটো -1 হয় এটা কথাটো ধৰি পাইছে নাই হয়নে এটা তোমালোকে এইটো বহিত আকিলে অকমান ডাঙৰ কিবা মই এটা অকমান ডাঙৰকৈ আকিব লাগিছিল বাৰু এখানে অকমান কনজাস্টেড হল সংখ্যা কেটা এটা আমাৰ সংখ্যা ভ্যালুটো কি
-2/13 গতিকে এই যে -2/13 টো কোনটো আছিল এইটো আছিল চোৱা য'ত মোৰ পইণ্টাৰটো লাগি আছে এইটো আমি এনেকৈ গোল চিনি দিম এইটো হৈছে আমাৰ -2/13 এই এনেকৈ আমি আঁকি দেখাব লাগিব ঠিক আছে প্ৰথম কথাটো আমাৰ কি মানে সংখ্যাটো এই যিটো আমাৰ পৰিমেয় সংখ্যা যিটো ভগ্নাংশ এইটো কোন দুটা অখণ্ড সংখ্যাৰ মাজত থাকে মানে অখণ্ড সংখ্যা মানে কি জানাই ন 1 2 3 বা 0 -1 -2 বোৰ হয় এইটো উলিয়ালো আৰু যদি ভগ্নাংশটো যদি প্ৰকৃত যদি হয় প্ৰকৃত মানে হৰটো যদি ডাঙৰ হয় আৰু লবটো যদি সৰু হয় হৰ মানে তলটো দেই লব মানে ওপৰটো তলটো যদি ডাঙৰ হয় ওপৰটো যদি সৰু হয় এইটো প্ৰকৃত ভগ্নাংশ আৰু প্ৰকৃত ভগ্নাংশবোৰ সদায় 0 আৰু 1 ৰ মাজত থাকে যদিহে এইটো পজিটিভ নাম্বাৰছ হয় এইটো যদি পজিটিভ যদি হলে 0 আৰু 1 ৰ মাজত হ'ব কিন্তু এইটো মাইনাছ আছে নেগেটিভ হয় -2/13 হয় গতিকে কাৰ মাজত থাকিব 0 আৰু -1 ৰ মাজত থাকিব এতিয়া চোৱা এতিয়া নেক্সট আমাৰ কামটো কি হ'ব 0 আৰু -1 ৰ মাজত আমি হৰ যিমান আছে হৰটো কি 13 হয় গতিকে 0 আৰু 1 আমি সমানে 13 ভাগ কৰিম ঠিক আছে 13 ভাগ কৰি পিনি 0 ৰ মানটো আমি লিখিম 0/13 লিখিম আৰু -1 ৰ ভাগটো লিখিম -13/13 যাৰ ইকুৱেল টু -1 হয় আৰু বাকিখিনি আমি 1/-13 -2/13 -3/13 এনেকৈ আমি ভাগ কৰি ধুনীয়াকৈ লিখি মেলি আমাৰ যিটো কৰিবলগীয়া যিটো উলিয়াবলগীয়া যিটো সংখ্যাটো আমি গোল চিন এনেকৈ দিম হৈ গ'ল আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা ঠিক আছে মই এতিয়া বাকী যিখিনি দৰকাৰ নহয় এইখিনি মই মুচি দিছোঁ দেই এই গোটেইটোকে এবাৰ মুচি পিনি লিখি দিছোঁ মই বাৰু আমাৰ আছিলে -2/13 হ'লনে ঠিক আছে এইটো মই অকণ জুম কৰি দিছোঁ এই বস্তুটো যদি বুজি পোৱা নাই ভালকৈ চাই লোৱা এইটো মই ভাগ কৰিছোঁ এভাগ দুভাগ তিনিভাগ চাৰিভাগ পাঁচভাগ ছয়ভাগ সাতভাগ 8 9 10 11 12 13 ভাগ কৰিছোঁ কাৰণ হৰটো 13 হয় হৈ গ'ল এটা আমি কৰিম এটা নেক্সট আমি বাকিকেইটা প্ৰশ্ন কৰিলোঁ আৰু তোমালোকে ভালকৈ বুজি পাবা বাকি তোমাৰ কি -5/7 এইটো আমাৰ কি চোৱা এইটো বাকিটো কি আমাৰ 3 নম্বৰটো কি -5/7 এটা চোৱা 5/7 এটা কি হয় 5/7 এটা প্ৰকৃত ভগ্নাংশ হয় মানে প্ৰপাৰ ফ্ৰেকশ্যন হয় প্ৰপাৰ মানে তলৰটো ডাঙৰ গতিকে হি কাৰ মাজত থাকিব লাগিব 0 আৰু 1 ৰ মাজত কিন্তু এইটো মাইনাছ আছে নহয় গতিকে কাৰ মাজত থাকিবগে 0 আৰু -1 ৰ মাজত থাকিব আমি নিৰ্ধাৰণ কৰিলোঁ যে সংখ্যা ৰেখাত এই -5/7 টো কোন দুটা সংখ্যাৰ মাজত থাকিব 0 আৰু -1 ৰ মাজত থাকিব হয়নে এইটো ধৰি গম পালোঁ এটা আমি 0 আৰু -1 এটা কি কৰিব লাগিব মাজত আমি থাকিব বুলি গম পালোঁ গতিকে এটা আমি সংখ্যা ৰেখা এডাল আমি অংকন কৰিম তোমালোকে ধুনীয়াকৈ স্কেল ব্যৱহাৰ কৰি পিনি সমানে ভাগ কৰিবা দেই তো কাৰ মাজত থাকিব গ'লে 0 আৰু -1 গতিকে ইয়াক অকণমান ডাঙৰ কৰি লিখিছোঁ এইটো হ'ব আমাৰ 2 হ'ব এফালে গ'লে মানে 1 হ'ব এফালে গ'লে মানে 2 হ'ব হয়নে নহয় এতিয়া চোৱা 0 আৰু 1 ৰ মাজত আছে গম পালোঁ এতিয়া চোৱা 0 আৰু 1 আমি ভাগ কৰিব লাগিব কিমান ভাগ কৰিম সেইটো চাব লাগিব ভগ্নাংশটোৰ হৰটো কি হৰটো হৈছে 7 গতিকে 0 পৰা -1 ৰ মাজত আমি 7টা সমান ভাগ কৰিম ঠিক আছে এভাগ দুভাগ তিনিভাগ চাৰিভাগ পাঁচভাগ ছভাগ সাতভাগ হ'লনে 1 2 3 4 5 6 7টা হৈ গ'ল এতিয়া চোৱা তোমালোকক মই আকৌ কৈছোঁ এই ভাগখিনি কৰোঁতে তোমালোকে ধুনীয়াকৈ স্কেল ব্যৱহাৰ কৰি পিনি ভাগ কৰিবা দেই সমানে মই ইয়াত স্কেল ব্যৱহাৰ কৰা নাই অনুমান কৰি লিখিছোঁ গতিকে সমানে ভাগ ইয়াতে হোৱা নাই যদিও মই সমানে কৰিবলৈ চেষ্টা কৰিছোঁ বাৰু গতিকে এইটো প্ৰথমটো কি এইটো বুজাব 0/-7 -0/7 ঠিক আছে তাৰ অৰ্থটো কি হয় 0 এইটো হয় ইয়াৰ নেক্সটটো হ'ব কি হ'ব -1/, তলত লিখোঁ ন এটা কাম কৰোঁ তলত লিখোঁ -1/7 ইয়াৰ নেক্সটটো কি হ'ব -2/7 ইয়াৰ নেক্সটটো কি হ'ব -3/7 এইটো হ'ব -4/7 আৰু এফালে কি হ'ব -5/7 এইটো হ'ব -6/7 ইয়াৰ পিছতো কি হয় -7/7 যাৰ অৰ্থটো কি -1 এইটো হয় হয়নে নহয় -7/7 এইটো 7 দেই -7/7 মানে কি 7 গুণাত হয়নে নহয় গতিকে -1 থাকিব হয়নে গতিকে এইটো -7/7 টো -1 বুজাইছে এতিয়া চোৱা আমাৰ মানে ৰিকোয়াৰ্ড নাম্বাৰটো কোনটো -5/7 গতিকে এই -5/7 আমি এনেকৈ ধুনীয়াকৈ গোল চিন্তা দি দিম এইটো হৈছে আমাৰ -7/5 যাক আমি এনেকৈ সংখ্যা ৰেখাত প্ৰদৰ্শন কৰিলোঁ এইটো হৈছে ৰোমান নম্বৰ 3 ৰ সমাধান নিশ্চয় এতিয়া বুজি পাইছা ঠিক আছে এইখিনি যদি ভালকৈ বুজি পাইছা তেন্তে আৰু বাকী ইমান আৰু কৰিবলগীয়া আমাৰ দৰকাৰ নাই বাকীখিনি আমাৰ অট'মেটিকলি ওলাই যাব চাই লোৱা মই ৰোমান নম্বৰ 4 টো পাতি লৈছোঁ ৰোমান নম্বৰ 4 টো কিমান আমাৰ ভগ্নাংশটো কি এইটো কি -1/3 ঠিক আছে এইটো এটা ইজি -1/3 এতিয়া একেই -1/3 মানে কি এইটো এটা অপ্ৰকৃত ভগ্নাংশ প্ৰকৃত ভগ্নাংশ মানে ইয়াৰ মানটো ক'ত থাকিব মাইনাছত আছে কাৰণে 0 আৰু 1 ৰ মাজত থাকিব সেইটো গম পালোঁ এতিয়া মাইনাছ আৰু 0 আৰু 1 ৰ মাজত থাকিব গতিকে আমি
সংখ্যা ৰেখাডাল চিধাকে অংকন কৰিলোঁ এইটো মাজত থাকে সদায় 0 এফালে হ'ব -1 এফালে হ'ব -2 এফালে হ'ব -3 বহুত দেৰি লিখা দেখা নাই দুটামান দেখালে হ'ব এইটো +1 +2 +3 এতিয়া চোৱা 0 আৰু -1 আছে বুলি আমি গম পালোৱেই মাজত আছে গতিকে আৰু 0 আৰু -1 ভাগ কৰিম কে ভাগ 3 ভাগ কৰিম ঠিক আছে সেইটো এভাগ দুভাগ 3 ভাগ চোৱা এভাগ দুভাগ 3 ভাগ হ'ল নহয় এইটো হ'ব 0 - 0/3 যাৰ মানটো ইকুৱেল টু 0 এফালে -1টো মানে কি -3/3 ইয়াৰ পিছৰ চোৱা কি হ'ব মাইনাছ তলত লিখোঁ ন -1/3 এইটো -2/3 আৰু আমাৰ ৰিকোয়াৰ্ড পইণ্টটো কোনটো হ'ব এইটো দিছ ইজ আৱাৰ -1/3 এইটো ঠিক আছে অসমীয়া আৰু ইংৰাজী মাধ্যম দুটা কাৰণে সেমে হ'ব তোমালোকে যেনেকৈ পাৰা ঠিক আছে ইয়াতে বেলেগ বেলেগ লিখিব লাগে একো নাই দুইটা মাধ্যমৰ কাৰণে এইটো হৈ যাব এতিয়া আহিছো ৰোমান নম্বৰ 5 ৰোমান নম্বৰ 5 তে এটা চোৱা কি হয় আমাৰ এবাৰ চাইছো 3/2 ৰোমান নম্বৰ কিবাটো কি হয় তোমাৰ 3/2 গতিকে এটা আমাৰ কি ভগ্নাংশ এইটো হৈ গ'ল আমাৰ ইমপ্ৰপাৰ অপ্ৰকৃত তাৰ মানে ইয়াত হৰটো হৰু লবটো ডাঙৰ এইটো হলে আমি এই আগৰ সিস্টেমত নাযাওঁ এটা এইটো হলে মই কি কৈছিলো প্ৰথম যে প্ৰশ্নটো কৰিছিলো ৰোমান নম্বৰ 1 টো যে আমি কৰিছিলো 5/9 টো যে কৰিছিলো আমি সেই পদ্ধতিটো আমি ইয়াক কৰিব পাৰো নহলেও ইয়াৰ এই সিস্টেমটো কৰিব পাৰো কিন্তু আমি আগৰ পদ্ধতিটোলৈকে যাম 3/5 আমি 3/2 আমি কি কৰিম 3 আমি 2 ৰে হৰণ কৰিম প্ৰথমতে কেবাৰ এবাৰ হয় না এবাৰ কৰিলে এইটো দুইবাৰ এইটো 1 থাকিলে দশমিক দিলু 0 হল 5 দিয়াৰ লগে লগে 10 হল হয় না নহয় এতিয়া আনসাৰ কি হৈ গল 1.5 হল মানে 1.5 টোৱে কাৰ মান 3/2 ৰ মান এটা 1.5 টো কাৰ মাজত থাকিব কোনটা সংখ্যা ৰেখাৰ কোনটা সংখ্যাৰ মাজত থাকিব 1.5 টো 1 আৰু 2 ৰ মাজত থাকিব হয় না নহয় 1 আৰু 2 মাজত থাকিব 1.5 গতিকে আমি এটা সংখ্যা ৰেখাডাল আমি এতিয়া আঁকিলো এনেকে ঠিক আছে গতিকে এটো হ'ব আমাৰ 0 এটো হ'ব আমাৰ 1 এটো হ'ব আমাৰ 2 এটো হ'ব আমাৰ 3 এটো হ'ব -1 -2 হ'ব এটা চোৱা 1 আৰু 2 মাজত আছে গতিকে 1 আৰু 2 মাজত আমি কিমান ভাগ কৰিব লাগিব সমানে 10 ভাগ ঠিক আছে এনেকুৱা ক্ষেত্ৰত সমানে 10 ভাগ এভাগ দুভাগ 3 ভাগ 4 ভাগ 5 ভাগ 6 7 8 9 10 ঠিক আছে এক্স্যাক্টলি নহল গতিকে তোমালোকে খালি এক্স্যাক্টটো তোমালোকে কৰি লবা প্ৰথমটো কি আছে এইটো কি হ'ব 1 ৰ পিছত এইটো কি আহিব 1.1 ঠিক আছে 1.2 1.3 1.4 1.5 1.6 1.7 1 তলত লিখো ন এইটো 1.8 1.9 এইটো হৈছে 1.9 ৰ পিছত কি আহে 2 আহে হয় না নহয় সংখ্যাটো আমি এইটো পঢ়িছো আমি দশমিক সংখ্যাবোৰ পঢ়িছো গতিকে আমাৰ পইণ্টটো কিন্তু এটা আমাৰ এইটো 1.3 এইটো সৰি 1.5 টো এই 1.5 তে হৈছে কিহৰ ভ্যালু 3/2 এনেকৈ আমি দেখাব পাৰো ঠিক আছে এইটো হৈছে ইয়াৰ সলিউশন এবাৰ তোমালোকে চাই লোৱা 1 আৰু 2 মাজত আছে ঠিক আছে মই এবাৰ সৰু কৰিলো হৈ গৈছে এইটি আছিল আমাৰ কোৱেশ্চন নম্বৰ 1 ৰ সলিউশন একদম সহজ আছিল যদি বুজি পাইছা একেবাৰে সহজ এতিয়া আমি যাম কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ এতিয়া চোৱা কোৱেশ্চন নম্বৰ 2 টো কি কৈছে write 5 rational number between the following numbers এটা অসমীয়াত যদি চাও তলত দিয়া সংখ্যাবিলাকৰ মাজত যিকোনো পাঁচটা পৰিমেয় সংখ্যা লিখা তাৰ মানে কি ইয়াতে আমাক এই প্ৰশ্নটো বুজি লওঁ ইয়াতে এটো এটা পৰিমেয় সংখ্যা এটো এটা পৰিমেয় সংখ্যা হেতৰ মাজৰ আকৌ পাঁচটা পৰিমেয় সংখ্যা ধৰি লওক আমি সকলোৱে জানো 1 টো এটা পৰিমেয় সংখ্যা হয় নহয় 10 ও এটা পৰিমেয় সংখ্যা তে হেতৰ মাজত যদি মুক যদি খুধে পাঁচটা পৰিমেয় সংখ্যা কি বুলি কয় তেতিয়া আমি কি লিখিব লাগিব হেতৰ মাজত 2 হ'ব 3 হ'ব হয় না নহয় 4 হ'ব 5 হ'ব 6 হ'ব 7 হ'ব 8 হ'ব হয় না 9 হ'ব হয় না এই সংখ্যা কেইটা হেতৰ মাজৰ কি হয় পৰিমেয় সংখ্যা বা হেতৰ মাজত থকা ভগ্নাংশ হ'ব মানে দশমিক বোৰ যে 1.1 হ'ব হয় না 1.2 হ'ব বা 2 বা 3 মাজত 2.1 বা 4.5 বা 6.9 বা 9.1 এই আটাইবোৰ সংখ্যা কাৰ মাজত আছে 1 আৰু 10 ৰ মাজত আছে লগতে এই আটাইবোৰ সংখ্যা কি হয় পৰিমেয় সংখ্যা হয় এনেকে এতিয়া আমাক কোৱেশ্চন নম্বৰ 1 টোৱে কি দিছে চাবা দেই কোৱেশ্চন নম্বৰ 1 তে কি দিছে এটো -3/5 আৰু -1/3 মাজত থকা পাঁচটা পৰিমেয় সংখ্যা লিখিব কৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ সমাধানটো এনেকুৱা ধৰণৰ হ'ব আমি কি কৰিব লাগিব প্ৰথমতে এই দুটা ভগ্নাংশ এইটো ভগ্নাংশৰ আমি সমতুল্য ভগ্নাংশ লিয়াম তাৰ মানে সমতুল্য মানে তোমালোকে জানা নহয় 2/4 আৰু সমতুল্য ভগ্নাংশ কি 4/8 বুজি পাইছা নাই কাৰণ এটো যদি কাটাকাটি কৰো আলটিমেটলি 2 ৰে কৰিলে 2 বাৰ এটো 2 ৰে কৰিলে 4 বাৰ ইজিক্যালি কি 2/4 বা
2/4 সমতুল্য ভগ্নাংশ কি 1/2 কাৰণ 2/4 যদি আমি যদি কাটাকাটি কৰোঁ 1/1 বাৰ 2 বাৰ তো আল্টিমেটলি 1/2 হ'লগে সমতুল্য ভগ্নাংকৰ কনসেপ্টটো তোমালোকে নিশ্চয় আগত পাইছা যে 1/3 ইয়াৰ সমতুল্য ভগ্নাংশ কি হ'ব ইয়াত যদি 2 হয় ইটো কি হ'ব তাৰমানে ইটো 6 হ'ব লাগিব তেতিয়া হেতু কাটি কৰিলে 1/3 হ'বগে তাৰমানে 1/3 আৰু 2/6ৰ মানটো একে হৈ গ'ল গতিকে হেতুটা ভগ্নাংশ আমি কি বুলি কওঁ সমতুল্য ভগ্নাংশ যাক আমি অসমীয়াত কি বুলি কৈছো সমতুল্য ভগ্নাংশ বা ইংৰাজীত ক'লে ইকুইভ্যালেন্ট ফ্ৰেকশন ঠিক আছে এতিয়া চোৱা আমি এই আমাৰ যি দুটা আছিল ভগ্নাংশ এই ভগ্নাংশ দুটাৰ যি দুটা ভগ্নাংশ আমাৰ দিয়া আছে এই ভগ্নাংশ দুটাৰ আমি সমতুল্য ভগ্নাংশ লিয়াম কিন্তু এনেকাকে সমতুল্যটো হ'ব লাগিব যাৰ হৰক এটা কি হ'ব লাগিব সেম হ'ব লাগিব হৰবোৰ কি হ'ব লাগিব সেম তাৰ মানে 1/3 ন এই 1 ঠিক লিখিলো নে মই 1/3 এই -3/5 আৰু -1/3 ৰ সমতুল্য ভগ্নাংশ উলিয়াম যাৰ কিন্তু হৰবোৰ কিন্তু সেম হ'ব লাগিব এতিয়া চোৱা এই সমতুল্য ভগ্নাংশ উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব 3 আৰু 5 ৰ আমি কি ল'ব লাগিব লসাগু ল'ব লাগিব দেই 3 আৰু 5 ৰ লসাগু ল'লে কি হয় চোৱাচোন লসাগু ল'ব জানাই নহয় 5 * 3 = 15 গতিকে এই আমাৰ হৰটো আমি কি ল'ম 15 ল'ম কিয় ল'ম হেতৰ 3 আৰু 5 এই হৰ দুটাৰ ভগ্নাংশটো সৰি লসাগুটো হয় 15 গতিকে আমি হে দুটাৰ যেতিয়া সমতুল্য ভগ্নাংশটো উলিয়াম তাৰ হৰক এটা আমি কি কৰিব লাগিব 15 কৰিব লাগিব ঠিক আছে এতিয়া চোৱা মই এটা এটো কি হয় 3/5 ঠিক আছে ইকুৱেল টু তলত মই কি দিছো হৰটো যেহেতু 15 কৰিব লাগিব না গতিকে আমি কি কৰিব লাগিব ইয়াত 15 ৰাখিছো এতিয়া চোৱা 5 ৰ লগত যদি মই যদি কি পূৰণ কৰিলে 15 পাম 5 ৰ লগত 3 পূৰণ কৰিলে 15 পাম যেহেতু 5 ৰ লগত মই 3 পূৰণ কৰিলো তো 15 হ'ল গতিকে এই ওপৰৰ 3 লগত মই কি কৰিব লাগিব 3 পূৰণ কৰিব লাগিব তেতিয়া সমতুল্য হৈ থাকিব হয় না কাৰণ 3 3 কেনসেল হ'লে 5/3 হ'ব এটা -3 * 3 হ'লে -9 এতেকে -3/5 ৰ -9/15 টো কি হয় সমতুল্য ভগ্নাংশ কাৰণ মই যদি কাটো 3 ৰ এক যদি কাটো 3 বাৰ 3 ৰ এক কাটিলে 5 বাৰ আল্টিমেটলি কি হ'ব -3/5 এইটো হয় কথাটো হয়নে নহয় এটা খালি এটা আমি কি কৈছো হৰটো 15 লৈ আনিছো কাৰণ হেতৰ ভগ্নাংশ মানে হৰটো সৰি লসাগুটো 15 এই সিস্টেমটো আমি মনত ৰাখিব লাগিব হৈ গ'ল একেদৰে আমি হিতু ভগ্নাংশৰো আমি কি কৰিম হিতু ভগ্নাংশৰো 1/3 ৰ আমি কি কৰিম এটা সমতুল্য ভগ্নাংশ লিয়াম যাৰ হৰটো কি হ'ব লাগিব 15 কৰিব লাগিব গতিকে মই কাৰণ কৈছো দুইটাৰে এনেকা সমতুল্য ভগ্নাংশ লিয়াম যাৰ হৰটো সেম হ'ব লাগিব আৰু হৰটো সেম কৰিব কাৰণে কোনটো হৰ বাছি লৈছো আমি এই দুটাৰ আমি লসাগুটো হৈছে 15 গতিকে 15 টো আমি ললো এতিয়া ইয়াত 3 লগত কি পূৰণ কৰিলে 15 হয় 3 লগত 5 পূৰণ কৰিলে 15 হয় হয়নে নহয় একেদৰে 1 ৰ লগত এটা কি পূৰণ কৰিব লাগিব 5 পূৰণ কৰিব লাগিব কাৰণ যেহেতু তলত 5 পূৰণ কৰিলে ওপৰটো 5 পূৰণ কৰিব লাগিব = 5 * 5 হয় নহয় তাৰ মানে কি 1/3 ৰ 5/15 টো কি হয় সমতুল্য ভগ্নাংশ হয় কাৰণ 5 * 5 5 * 15 আল্টিমেটলি একে হয়গে হয় না নহয় এই কথাখিনি তোমালোকে মনত ৰাখিবা এতিয়া চোৱা 1/3 ৰ সমতুল্য ভগ্নাংশ 5/15 আৰু -9/15 টো কাৰ সমতুল্য ভগ্নাংশ -3/5 ৰ সমতুল্য ভগ্নাংশ এতিয়া তোমালোকে এটা কথা জানি থোৱা যদি 2/10 হয় ঠিক আছে বা এফালে 8/10 হয় ইয়াত এই দুটা ভগ্নাংশৰ হৰক এটা সেম তেতিয়া হেতৰ মাজৰ ভগ্নাংশবোৰ কি হ'ব জানা 3/10 হ'ব নেক্সট কি হ'ব 4/10 হ'ব তাৰ পিছত কি হ'ব 5/10 হ'ব ইয়াৰ পিছত কি হ'ব 6/10 হ'ব ইয়াৰ পিছত কি হ'ব 7/10 হ'ব এই যে মই মাজৰ এইখিনি যে লিখিলো এই আটাইবোৰ কাৰণ দুটা ভগ্নাংশৰ মাজৰ একে কিবা মানে ভগ্নাংশৰ মাজৰ সংখ্যা হয় 2/10 আৰু 8/10 ৰ কাৰণ কি কাৰণ হেতৰ হৰবোৰ সেম হয়নে নহয় আগতে আমি তোমালোকে নিশ্চয় এটো পাইছে সাগে গতিকে এতিয়া চোৱা আমাৰ এটা দুটা ভগ্নাংশ আমি উলিয়ালে এটা ভগ্নাংশ আমি কি পালো -9/15 যেটো নেকি কাৰ সমতুল্য হয় -3/5 এটা পালো 5/15 হয়নে নহয় এটা চোৱা এটা হৰবোৰ সেম হয়নে নহয় হৰবোৰ সেম হয় গতিকে হেতৰ মাজৰ আমি মাজৰ ভগ্নাংশখিনি লিখিব পাৰিম নিশ্চয় পাৰিম হয়নে নহয় মাজৰ ভগ্নাংশবোৰ কি হ'ব ৰবা ইয়াৰ আগৰ ভগ্নাংশটো হ'ব 4/কি হ'ব 15 হ'ব ইয়াৰ আগৰটো কি হ'ব 3/কি হ'ব 15 হ'ব একেদৰে ইয়াৰ আগৰটো কি হ'ব 2/15 হ'ব ইয়াৰ আগৰটো কি হ'ব 1/15 হ'ব ইয়াৰ আগৰটো কি হ'ব 0/15 হ'ব ইয়াৰ আগৰটো কি হ'ব -1/15 হ'ব এনেকৈ আহি থাকিলে এফালে ইয়াত জাস্ট আগৰটো কি হ'ব -8/15 ইয়াত মই ডট দিছো মাজৰখিনি লিখা নাই তাৰ মানে মই এই যে এইখিনি যে লিখিলো এইখিনি যে মই যে লিখিলো এই গোটেইখিনি কি হয় -9/15 আৰু 5/15 ৰ মাজৰ ভগ্নাংশ হয় আৰু মাজৰ ভগ্নাংশ আৰু -9/3 মানে কি সৰি -9/15 মানে কি -3/5 আছিল আৰু 5/15 মানে কি আছিল
1/5 আছিলে সৰি কি আছিল 1/3 আছিলে আৰু হেতৰ মাজৰ এইকেইটা হয় আৰু এই গুটে যিখিনি মাজৰ মই ভগ্নাংশ লিখিলো আটাইবোৰ কি হয় একো একোটা পৰিমেয় সংখ্যা হয় এটা নিশ্চয় কনসেপ্টটো বুজি পাইছা নহয় এইখিনি হৈছে আমাৰ এই 9/15 -9/15 আৰু 5/15 ৰ মাজৰ পৰিমেয় সংখ্যা আৰু -9/15 মানে -3/5 আৰু 5/15 মানে 1/3 হয় গতিকে এইখিনি হল আমাৰ মাজৰ পৰিমেয় সংখ্যা গতিকে ইয়াৰ আমি যিকোনো পাঁচটা লিখি দিলে হল হয় না নহয় গতিকে কথাখিনি আমি এটা ভালকে লিখিব লাগিব এটা এইবোৰ দেখাব যাওঁতে বহুত লেটাৰ হল নহয় এটা আমি ধুনিয়াকৈ এটো লিখি দেখাব লাগিব ইয়াক মই অকমান সাইড কৰি দিছো ঠিক আছে গতিকে আমি লিখিম এতেকে therefore ঠিক আছে আমি লিখিম therefore 5 এটো ওৱৰ্ডতে লিখি দিছো আৰু এনেকৈ লিখিছো 5 rational number between কি মানে -3/5 and 1/3 r কোন কিটা আছিল মই দেখাইছিলো নহয় কি আছিল দেখাই দিছো আকৌ এবাৰ কি আছিল এটা আছিল আমাৰ -9/15 হয় যাৰ মানটো -3/15 3/5 এটা হৈছে আমাৰ 1/3 হেতৰ মাজৰবোৰ কি আছিল এইটো 5/15 মাজৰবোৰ কি আছিল 4/15 আছিল হয় না নহয় কাৰণ ইয়াৰ আগৰটো 4/15 হ'ব নেক্সট আগৰটো কি হ'ব 3/15 হ'ব 2/15 হ'ব 1/15 হ'ব 0/15 হ'ব হয় না নহয় 0/15 মানে আলটিমেটলি 0 হয় এফালে -1/15 হ'ব -2/15 হ'ব -3/15 হ'ব এনেকৈ গৈ কলৈকে পাবগে -8/15 লৈকে পাব ইয়াৰ মাজত গতিকে আমি পাঁচটা ললে হ'ল তো কোন কেটা লম আমি এটা লৈছো 4/15 টোকে লৈছো এনেকৈ লৈছো বাৰু 1/15 হয়নে 2/15 3/15 4/15 কেটা হল 1 2 3 4টা হলে আকৌ লৈছো এটা -1/15 এই পাঁচটা হৈছে আমাৰ 3/5 -3/5 আৰু -1/3 মাজত থকা পাঁচটা পৰিমেয় সংখ্যা এই গুটেবোৰ কি পৰিমেয় হয়নে কাৰণ এইবোৰ সব আমি p/q ৰূপত প্ৰকাশ কৰিব পাৰো যত q = 0 গতিকে এইটো মই এটা মুছি দিছো এইখিনি দৰকাৰ নাই এইটো হৈছে আমাৰ আনসাৰ তোমালোকে এটো ভাল কৰি চাই ল এই প্ৰশ্ন 1 নম্বৰ প্ৰশ্নটো ভালকৈ বুজি লোৱা বাকিখিনি দেখা তোমালোকে অটোমেটিকলি কৰিবই পাৰিবা ঠিক আছে এটা ইয়াক মই অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে লিখি দিম আকৌ লিখি দিছে এবাৰ সমাধান বুলি কৈ পিনি আমি যেহেতু সমাধানবোৰ অসমীয়া আৰু ইংৰাজী দুই ভাষাতে কৰি আছো সমাধান এতে কি আছিল 3/5 আৰু কি আছিল 1/3 গতিকে আমি কি কৰিব লাগিব দুটাৰ মাজত লসাগু লৈ পিনি মানে সেম হৰ থকা এটা সমতুল্য ভগ্নাংশ আমি দুটা উলিয়াব লাগিব 3/5 কিন্তু আমি ইয়াৰ হৰটো কি কৰিব লাগিব 15 কৰি লাগিব 15 কৰিলে 5 ৰ লগত 3 পূৰণ কৰিব লাগিব এফালে 3 পূৰণ কৰিব 3 3 গুণ -9 একেদৰে -1/3 তলত 15 কৰিব লাগিব নহয় গটেই 3 লগত 5 পূৰণ কৰিব লাগিব এটো 5 পূৰণ কৰিব লাগিব 5 1 গুণ 5 আৰু লাষ্টত আমি লিখিম যে এতেকে -3/5 আৰু 1/3 মাজত থকা পাঁচটা পৰিমেয় সংখ্যা হল কি পালো আমি কৈছিলে নহয় 1/15 2/15 3/15 4/15 আৰু কি হ'ব -1/15 ইয়াৰ বদলি বেলে বাকিখিনি ল'ব পাৰা মই এইখিনি আমি ললো চাই লোৱা দেই দুইটা ভাষা খানে আমি এইটো প্ৰথম ইংৰাজীটো চাই লোৱা তোমাৰ ইংৰাজী কানে এফালে আমাৰ অসমীয়াৰ কানে চাই লোৱা তোমালোকে ভিডিওটো ৰখাই পাইলে চাই পিনি লিখিব পাৰিবা হল এতিয়া আমি যাম ৰোমান নাম্বাৰ 2 যদি ৰোমান নাম্বাৰ 1 টো বুজি পাইছা এটা ৰোমান নাম্বাৰ 2 টো আৰু সহজ হ'ব এতিয়া চাবা দেই ৰোমান নাম্বাৰ 2 কি আমাৰ এটো মাইনাস ৰবা মাইনাস এটো কি আছে 2/3 -2/3 আৰু এটো কি হ'ব আমাৰ 5/3 এটো কি হ'ব 5/3 এটা হেতৰ মাজত আমাক কি লিখিব লাগে পাঁচটা পৰিমেয় সংখ্যা উলিয়াব লাগে তো প্ৰথমে ইংৰাজী কানে কৰি লৈছো n -2/3 n 5/3 এটা সোৱা ইয়াত অলৰেডি হৰক এটা সেমে আছে যদি হৰক এটা সেম হয় 2/3 আৰু 5/3 ইয়াৰ মাজৰবোৰ কি হ'ব ইয়াৰ নেক্সটটো কি হ'ব
3 হ'ব ইয়াৰ নেক্সটটো কি হ'ব 3/3 হ'ব ইয়াৰ নেক্সটটো কি হ'ব 2/3 হ'ব ইয়াৰ নেক্সটটো কি হ'ব 1/3 হ'ব ইয়াৰ নেক্সটটো কি হ'ব 0/3 হ'ব এফালে নেক্সটটো কি হ'ব 1/3 হ'ব হৈ পাইছা নে এই যেহেতু হৰকেইটা সেম গতিকে ইয়াৰ মাজৰ সংখ্যা কেইটা হ'ব গতিকে ইয়াৰ যিকোনো পাঁচটা ল'লে হ'লে 1 2 3 4 5 এই পাঁচটা আমি লৈ ল'ম দেই হৈ পাইছা নে এই বস্তুটো মই পাৰিলে লিখিয়ে দিছোঁ ইয়াতে মানে 2/3 -2/3 আৰু 5/3 ৰ মাজত থকা পৰিমেয় সংখ্যাবোৰ কি হয় হৰবোৰ সেম হ'লে কি হয় এনেকৈ মানে আমি লিখিব পাৰোঁ ইয়াৰ আগৰটো কি হ'ব 4/3 ইয়াৰ আগৰটো কি হ'ব আমাৰ 3/3 ইয়াৰ আগৰটো হ'ব 2/3 ইয়াৰ আগৰটো হ'ব 1/3 0/3 -1/3 ইয়াৰ পিছতে হ'ব -2/3 হৈ গ'ল এনেকৈ লিখিব পাৰা আৰু ৰেচনেল নাম্বাৰ ৰেচনেল তো এনে লিখি দিব পাৰা নাম্বাৰ between -2n 2/3n 5/3 আর এনেকৈ লিখি দিছোঁ দেই আকৌ ইয়াৰ মাজত আমি পাঁচটা উলিয়াম therefore 5 rational number between কি আমাৰ -2/3n 5/3 আর ইয়াৰে যিকোনো আমি পাঁচটা ল'ম প্ৰথমে লৈছোঁ -1/3 টোকে লৈছোঁ তাৰপৰা লৈছোঁ 0/3 মানে আল্টিমেটলি 0 হয় দেই ইয়াক মই 0 লিখি দিছোঁ কাৰণ 0/3 মানে 0 হয় 1/3 2/3 আকৌ 3/3 এই 3/3 টো ভালকৈ মন কৰাচোন কাটাকাটি কৰিলে কি 1 হ'ব গতিকে 3/3 জেগাত মই কি লিখিব পাৰোঁ 1 লিখিব পাৰোঁ তাৰমানে 1 সংখ্যাটো এই 1 সংখ্যাটো কাৰ মাজত আছে -2/3 আৰু 5/3 মাজত আছে বা 0 টো কাৰ মাজত আছে -2/3 আৰু 5/3 মাজত আছে কেইটা হ'ল 1 2 3 4 5টা হ'লেই হয় না নহয় 5টা হৈ গ'ল এই 5টা মই লিখি দিলোঁ হৈ গ'ল এতিয়া তোমালোকে এইটো চাই লোৱা তেতিয়ালৈকে মই অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে অসমীয়াত সমাধানটো লিখি দিছোঁ সমাধান প্ৰশ্নটো কি 2/3 আৰু 5/2 ঠিক আছে এনেকৈ লিখিব পাৰা 2/3 আমি এইটো এবাৰ দেখাই দিব পাৰোঁ আৰু 5/2 মাজত থকা পৰিমেয় সংখ্যা ঠিক আছে পৰিমেয় সংখ্যা কি হয় পাইছোঁ আমি -2/3, -1/3 পাইছোঁ 0/3 1/3 2/3 3/3 4/3 5/3 5/3 টো লিখিলে নহ'ব এই -2/3 এই দুটা আমি নিলিখিলেও হ'ব হয়নে নহয় গতিকে এইখিনি হ'ল ইয়াৰে আকৌ পাঁচটা এতেকে -2/3 আৰু 5/2 মাজত থকা পাঁচটা পৰিমেয় সংখ্যা হ'ল কি আমি লিখিম লৈছোঁ যিকোনো পাঁচটা ল'লেই হ'ল আমাৰ বেলেগ বেলেগকৈ লৈছোঁ এবাৰ 0 লৈছোঁ 1/3 লৈছোঁ 2/3 লৈছোঁ 3/3 মানে 1 আৰু এটা ল'ব পাৰোঁ -1/3 -1/3 হৈ গ'ল চাই লোৱা প্ৰথম ডোখৰ এইটো আমাৰ ইংৰাজী ডোখৰ আমাৰ পিছৰ অসমীয়া ডোখৰ হৈ গ'ল এতিয়া আমি কৰিম ৰোমান নম্বৰ 3 ৰোমান নম্বৰ 3 টো আমাৰ কি আছে প্ৰশ্নটো এবাৰ চাই লওঁ ন প্ৰশ্নটো আছে আমাৰ কেইটা -5 and -4 এইটো বৰ ধুনীয়া প্ৰশ্ন -5 আৰু -5 and -4 সলিউশন দেই এটা ধুনীয়া এটা প্ৰশ্ন এটা 3 আৰু 2 আৰু 3 ৰ মাজত পৰিমেয় সংখ্যা কি আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা কথা জানি থবা যিকোনো দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে এই কথাটো তোমালোকে ভালকৈ মনত ৰাখি ল'বা 2 এটা পৰিমেয় সংখ্যা 3 এটা পৰিমেয় সংখ্যা ইয়াৰ মাজত অসংখ্য কি থাকিব পৰিমেয় সংখ্যা থাকে হেতু তোমালোকে জানিবাই গতিকে কিন্তু ইয়াৰ মাজৰবোৰ এটা যদি ক'ব যাওঁ এনেকুৱা ইয়াক যদি এতিয়া এইটো ক'ব গ'লে আমি এটা যদি সংখ্যা ৰেখা যদি সহায় লওঁ তেতিয়া আমাৰ কাৰণে কি হ'ব বেছি ভাল হ'ব মই উদাহৰণটো দিছোঁ 2 আৰু 3 সংখ্যা ৰেখা 2 আৰু 3 কি থাকিব 2 তেনেকৈ থাকিব 3 এনেকৈ থাকিব এটা 2 আৰু 3 মাজৰ সংখ্যাবোৰ কি বুলি ক'লে কি হ'ব 2.1 হ'ব হয় নে নহয় 2.2 হ'ব 2.3 হ'ব 2.4 হ'ব 2.5 হ'ব 2.6
2.7 2.8 2.9 হয় না এই যে 2.1 2.3 এইবোৰ কাৰ কাৰ মাজত আছে 2 আৰু 3 আৰু এই 2.1 2.3 বা 2.5 যে নহওক 2.4 আটাইবোৰ কি হয় পৰিমেয় সংখ্যা হয় আকৌ এই হেতৰ মাজতো আকৌ হেতে চোৱা 2.8 2.1 আৰু 2.2 মাজতো আছে পৰিমেয় সংখ্যা কেনেকৈ আছে চাবা দেই এইটো চোৱা এই দুটা মই যদি ডাঙৰ কৈ দেখাও এইটো যেন 2.1 এইটো কি 2.2 হেতৰ মাজতো আকৌ আছে কি কি আছে ইয়াৰ নেক্সট কি হ'ব 2.11 হয় নে নহয় ইয়াৰ নেক্সট হ'ব 112 হ'ব তাৰপিছত হ'ব 2.13 তাৰপৰা হ'ব 2.14 এফালে হ'ব 2.15 2.16 2.17 2.18 এফালে হ'ব 2.19 নেক্সট হয় তাৰ পিছতো হয় 2.2 আকৌ এই দুটাক যদি মই যদি ডাঙৰ কৰোঁ হেতৰ মাজতো কি আছে অসংখ্য মানে ইয়াৰ মাজতো নাম্বাৰ সংখ্যা আছে আৰু এই গোটেইবোৰ সংখ্যা কি হয় পৰিমেয় সংখ্যা হয় সেইকাৰণে আমি ক'ব পাৰোঁ যে যিকোনো এটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে হয়নে গতিকে এতিয়া চোৱা আমি আমাৰ প্ৰশ্নটো কি -5 আৰু -4 ইয়াক যদি মই যদি সংখ্যা ৰেখা যদি এনেকৈ যদি চাবলৈ যাওঁ সংখ্যা ৰেখা হিচাপত যদি চাব যাওঁ এইটো হৈছে -4 এইটো হৈছে -5 এফালৰ পৰা -3 আহিব হয় নে নহয় এতিয়া চোৱা -4 আৰু 5 ৰ মাজততো মই কৈছোঁ অসংখ্য আছে প্ৰথমটো কি হ'ব -4.1 ৰবা ইয়াৰ এইটো প্ৰথমটো কি হ'ব এইটো যদি মই যদি 10টা ভাগ যদি সমানে কৰোঁ 1 2 3 4 5 6 7 8 9 10 ইয়াৰ প্ৰথমটো কি হ'ব -4.1 হ'ব হয় নহয় নেক্সটটো কি হ'ব -4.2 হ'ব এইটো কি হ'ব -4.3 হ'ব ই হ'ব -4.4 4.5 -4.6 -4.7 -4.8 -4.9 এফালে কি হ'ব 5 হ'ব হয় নহয় আৰু এইবোৰ যে মই লিখিলোঁ -4.1 হওক বা -4.2 এই আটাইবোৰ কি হয় আটাইবোৰ আমাৰ ৰেচনেল নাম্বাৰ হয় বা কি হয় পৰিমেয় সংখ্যা হয় হয় নহয় আৰু এই পৰিমেয় সংখ্যাবোৰ কাৰ কাৰ মাজত আছে -4 আৰু -5ৰ মাজত আছে হয়নে গতিকে এইখিনি সংখ্যাকে আমি লিখিব পাৰোঁ এইখিনি সংখ্যাকে আমি কি লিখিব পাৰোঁ যে -5 আৰু বা -4ৰ মাজত থকা পৰিমেয় সংখ্যা তোমালোকে ইচ্ছা কৰিলে নাম্বাৰ লাইনটো আঁকিব পাৰা বা না আঁকিলেও হ'ব বা এইটো দৰকাৰ নাই আঁকিব লাগিব বুলি কথা নাই গতিকে মই মুছি দিছোঁ কিন্তু নিজক যদি বুজি পাবৰ কাৰণে এইটো ক'ৰবাত ছাইডত তোমালোকে লিখি থ'ব পাৰা ইয়াৰ একদম ডাইৰেক্ট সলিউশ্যনটো যদি আমি লিখোঁ আমি লিখিব যে এনেকৈ লিখিম আৰু 5 ৰেচনেল নাম্বাৰ between -5 and -4 are কি হ'ব কোৱাচোন মাইনাছ কৈছে -4.1 -4.2 -4.3 -4.4 n দিলে কমা নালাগে -4.5 এইকেইটা হৈছে ইয়াৰ সলিউশ্যন নেক্সট তোমালোকে ইয়াৰ জেগাত 4.6 লিখিব পাৰা 4.7 লিখিব পাৰা হয়নে নহয় নহ'লে তোমালোকে 4.11 লিখিব পাৰা 4.121 লিখিব পাৰা এইবোৰো কি হয় -4 আৰু 5ৰ মাজত থকা পৰিমেয় সংখ্যা হয় কাৰণ আমিতো পৰিমেয় সংখ্যাৰ ডেফিনেশ্যনটো কি পাইছোঁ পৰিমেয় সংখ্যা পজিটিভো হয় নেগেটিভো হয় হয়নে নহয় আৰু পৰিমেয় সংখ্যাবোৰ দশমিক থকা হয় ভগ্নাংশ থকাবোৰ হয় মুঠতে পৰিমেয় সংখ্যা হ'লে কি হ'ব লাগে p/q হ'ব লাগে য'ত q not equal to 0 হ'ব লাগে প্লাছ মাইনাছৰ লগত কথা নাই হয়নে গতিকে এইকেইটা হৈছে ইয়াৰ আনসাৰ তোমালোকে এইটো অসমীয়া মাধ্যমত লিখিবা সলিউশ্যন এইটো লিখিবা যে -5 আৰু অসমীয়াৰ কাৰণে লিখিছোঁ দেই -4ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা হ'ল -4.1 -4.2 -4.3 -4.4 আৰু -4.5 বাস এইকেইটা হৈছে ইয়াৰ সলিউশ্যন চাই লোৱা এতিয়া আমি যাম ৰোমান নাম্বাৰ 4 কোৱেশ্চন নাম্বাৰ 2 এটা আমাৰ লাষ্ট প্ৰশ্ন হ'ব এইটো আমাৰ কি দিছে আমাক -2/3 and 3/7 -2/3 চাবা দেই এইটো এটা পাক লগা প্ৰশ্ন হয় -2/3 and কি দিছে আকৌ এবাৰ চাই লৈছোঁ প্ৰশ্নটো 3/7 কি দিছে 3/7
এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল ইয়াত প্ৰশ্নতে এনেকৈ দুই জেগাতে এই প্ৰথম যিটো আমাৰ সংখ্যা দিছে -2/-3 দিছে নহয় এনেকৈ যে ওপৰতো বিয়োগ তলতো যদি বিয়োগ থাকে এই বিয়োগ দুটা আমাৰ কি কৰিব পাৰোঁ আমি কেনচেল কৰিব পাৰোঁ তাৰমানে আল্টিমেটলি আনচাৰটো কি হ'ব 2/3 হ'ব কেছটো বুজি পালা নাই মানে -1/-5 এনেকৈ যদি থাকে মাইনাছ মাইনাছ কেনচেল হৈ কি হয়গৈ 1/5 হয়গৈ ঠিক আছে গতিকে এই কথাবোৰ তোমালোকে জানাই চাগে যদি নাজানা মনত ৰাখিবা গতিকে 2/3 টো এনে যদি এই 0 কেইটা যদি মই যদি কাটি দিওঁ 0 কাটিলে কি হ'বগৈ এইটো আল্টিমেটলি হ'বগৈ 2/3 and 3/7 এতিয়া চোৱা এই দুটা ভগ্নাংশ দুটা মানে ইয়াৰ হৰকেইটাটো সেম নহয় গতিকে আমি কি কৰিম দুটাৰে এনেকুৱা সমতুল্য ভগ্নাংশ উলিয়াম যাৰ হৰবোৰ সেম হ'ব আৰু এই হৰটো সংখ্যাটো আমি কেনেকৈ উলিয়াম এই দুটাৰ আমি লসাগু ল'ম 7 আৰু 3 লসাগু ল'লে কি হয় 21 হয় ডাইৰেক্ট মই কৈ দিছোঁ দেই 7 আৰু 3 লসাগু ল'লে কিমান হয় 21 হয় লসাগু তোমালোকে ল'ব জানাই কৰি চাবা হৈ গ'ল এতিয়া লসাগু যদি 21 হয় 2/3 লগত আমি সমতুল্য ভগ্নাংশ উলিয়াবৰ কাৰণে কি কৰিব লাগিব ইয়াত 21 কৰিব লাগিব 3 লগত কি পূৰণ কৰিলে 21 হয় 3 লগত 7 পূৰণ কৰিলে 21 হয় গতিকে ওপৰত 7 পূৰণ কৰিলে কি হ'ব 2 7 গুণ 14 হয় নে নহয় এতিয়া চোৱা নেক্সট আমাৰ কি 3/7 ইনটু 21 7 ৰ লগত কি পূৰণ কৰিলে আমাৰ কি হ'ব 21 হ'বগৈ 7 ৰ লগত 3 পূৰণ কৰিলে 21 হ'ব আৰু এইটো আমাৰ 3 লগত এটা 3 এ পূৰণ কৰিব লাগিব কাৰণ তলত 3 যদি ওপৰতো 3 এইটো হ'বগৈ আমাৰ 3 3 গুণ 9 ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এইখিনি বুজি পালা নহয় এটা এটা কথা ইয়াতে আমাৰ চাবা ইয়াৰ মাজৰ পৰিমেয় সংখ্যাবোৰ কি হ'ব 4/21 আৰু 9 এইটো 9/21 আৰু 14/21 ৰ মাজত থকা পৰিমেয় সংখ্যাবোৰ কি হ'ব কোৱাচোন 10/21 এফালে কি হ'ব আমাৰ এফালে কি হ'ব এইটো নেক্সটটো 11/21 12/21 নেক্সট কি হ'ব 13/21 এটা এই মাজৰ আমি এটা পাঁচটা উলিয়াব লাগে আমি পাইছো কেইটা এটা দুটা তিনটা চাৰিটাহে পালো উলিয়াব লাগিছিল কেইটা আমি পাঁচটা উলিয়াব লাগিছিল পাইছো আমি চাৰিটা এনে ক্ষেত্ৰত আমি কি কৰিব লাগিব হৰটো আমি বহাই দিব লাগিব ঠিক আছে হৰটো আমি এনেকৈ বহাম মানে সমতুল্য ভগ্নাংশৰ মানটো আমি অকমান ডাঙৰ কৰিম ডাঙৰটো কেনেকৈ কৰিম চাবা দেই এই বস্তুটো মনত ৰাখিবা দেই ইয়াত আৰু এইটো আমি ডাঙৰ কৰিলে কি কৰিব দিম এইটো দুইটা লগত আমি এই দুটা লগত আমি 2 পূৰণ কৰি দিম চাবাচোন ইয়াতো 2 পূৰণ কৰিলে এইটো 2 পূৰণ কৰিলে তাৰমানে কি হ'ব এইটো হৈ গ'ল 44 আৰু এইটো হৈ গ'ল 28 হ'ব হয় না নহয় কাৰণ এই কিতাপৰ এটা যদি কাটাকাটি কৰোঁ আল্টিমেটলি 2/3 ওলাব একেদৰে ইয়াতো আমি 2 বহাই দিছো ঠিক আছে 2 বহাই দিয়াৰ লগে লগে কি হ'ব এইটো এফালে হ'ব 44 এফালে হ'ব আমাৰ 18 এতিয়া চোৱা এতিয়াও মানবোৰ কি হৈছে আমাৰ সেমে হৈছে কাৰণ 18/44 আমি যদি কাটাকাটি কৰোঁ আল্টিমেটলি আনসাৰটো কি হ'বগৈ 3/7 হ'ব হয় না নহয় কাৰণ ইয়াক তোমালোকে যদি প্ৰথমে যদি ইয়াক যদি 2 ৰে কৰা এইটো 9 বাৰ 2 ৰে কৰিলে এইটো ভুল হ'ল নি এইটো 42 হ'ব লাগে এইটো 42 হ'ব লাগে এইটো হ'ব লাগে 42 ঠিক আছে এইটো 42 2 ৰে কৰিলে 9 বাৰ 2 ৰে কৰিলে 21 বাৰ 3 ৰে কৰিলে এইটো 3 বাৰ 3 ৰে কৰিলে এইটো 7 বাৰ হয় না নহয় 3/7 ওলাগে হয় না নহয় গতিকে আমি মানে এই যে প্ৰথমে 14/21 আৰু 9/21 ৰ মাজত আমি পাঁচটা নাপালো গতিকে এখানে আমি ইয়াকে আমি আৰু অলপ বহাই দিছো ধৰিব পাৰিলা এইখিনি বহাই দিলো গতিকে এইটো হৈ গ'ল আমাৰ 28/40 ৰবা এইটো হ'ব 42 কাৰণ এটা হৰক এটা সেম হৈ গ'ল ন এটা 18/42 এতিয়া চোৱা আমি লিখিব পাৰিম 18/42 আৰু 28/42 মাজত আমি এতিয়া ধুনিয়াকৈ আমি পাঁচটা কিবা বহুত বেছি আমি উলিয়াব পাৰিম হয় না নহয় গতিকে ইয়াৰ মাজৰবোৰ কি হ'ব 19/42 হ'ব নেক্সট হ'ব 20/42 হ'ব ইয়াৰ নেক্সটটো কি হ'ব 21/42 নেক্সটটো কি হ'ব 22/42 একেদৰে 23/42 এনেকৈ গৈ কলৈকে পাবগে এফালে 27/42 লৈকে পাবগে তো ইয়াৰ মাজত যিকোনো পাঁচটাহে লিখিব লাগে গতিকে আমি লিখিম এইটো মুছি দিছো এই লসাগুটো গতিকে আমি লিখিম therefore 5 rational number between কি -2/-3 ন প্ৰশ্ন যেনেকৈ আছে আমি এতে লিখিব লাগিব n 7/3 r কি পাইছো আমি লিখিব পাৰো 20/42, 21/42, 23/42, যিকোনো লৈছো আৰু আমি ৰেন্ডমলি লৈছো 24/42 and 26/42 লব পাৰো নিশ্চয় বুজি পাইছা এইখিনি তোমালোকে এইখিনি এক্সেল লিখি দেখা নেলেখালে হ'ব গতিকে এইখিনি মই মুছি দিছো এটা এনেকৈ নহয় তেনেকৈ হে দিব লাগিছিল এইখিনি মই মুছি দিছো তোমালোকে ইচ্ছা কৰিলে সাইডত এইটো লিখি থব পাৰা পিছত তোমালোকে এইটো বুজি পাবলৈ সুবিধা হ'ব ইয়াক মই অকমান ওপৰলৈ লৈ যাম হৈ গ'ল
এইটো হৈছে আমাৰ মানে ইংৰাজীত সমাধান এতিয়া আমি এটুকে কৰিম এতিয়া অসমীয়াত সমাধান দেই মানে প্ৰশ্নটো পাতিয়ে লৈছো ৰোমান নম্বৰ 4 - 3 বাই কি আছিল সৰি -2/3 -2 বাই -3 আৰু হেতু কি আমাৰ 3/7 ইয়ালৈকে ঠিকে আছে গতিকে আমি কি -2/3 ইয়াত মাইনাস কাটিলে কি হ'ব 2/3 হ'ব আৰু 3/7 হ'ব দুটাক এটা আমি সমতুল্য ভগ্নাংশ কৰিব লাগিব মানে একে হৰ থকা সমতুল্য ভগ্নাংশলৈ নিলে এইটো কি হ'ব লাগিব হৰটো আমি ৰাখিব লাগিব 21 কাৰণ হেতৰ মাজত লসাগুটো 21 হয় গতিকে 3 লগত 7 পূৰণ কৰিব লাগিব 2 লগত তেতিয়া 7 পূৰণ কৰিব লাগিব তেতিয়া এইটো হ'ব 14 হয় নে নহয় আকৌ একেলগে 3/7 ক এতিয়া এফালে সমতুল্য ভগ্নাংশত হৰটো যদি 21 কৰো 7 ৰ লগত আমি 3 পূৰণ কৰিব লাগিব 3 লগত 3 পূৰণ কৰিলে 9 হয় এতিয়া চোৱা 14/21 আৰু 9/21 ৰ মাজত পাঁচটা আমি মানে পৰিমেয় সংখ্যা লিখিব নোৱাৰো কাৰণ মাজত অকল চাইটাই পাইছো গতিকে আমি ইয়াক আমি বহাব কাৰণে আৰু 2 নহলে ইচ্ছা কৰিলে তোমালোকে 3 পূৰণ কৰিব পাৰা এইটো 2 জায়গাত 3 পূৰণ কৰিব পাৰা বা 4 পূৰণ কৰিব পাৰা যি নহওক কথাটো একে হয়গে হয় নে নহয় গতিকে আমি 2 কৰিছো বাৰু 2 কৰিলে এইটো 42 বা এইটো হ'বগৈ 28 এইটো 2 কৰিলে ইয়াতো 2 কৰিলে এইটো হ'বগৈ 42 বাই এইটো কি হ'ব ইয়াতে 18 হ'ব এটা হেতৰ মাজত এটা আমি উলিয়াব পাৰিম হেতৰ মাজবোৰ কি হ'ব এতিয়া এতেকে মই লিখিব পাৰো এতেকে কি কৈছিল সংখ্যাকেইটা আমাৰ -2/3 আৰু 3/7 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা হল কি হ'ব এতিয়া আমাৰ 18 ৰ পৰা 20 লৈকে আমি লিখিব পাৰো 19/42, 20/42, 22/42, 25/42 আৰু ৰেন্ডমলি লৈছো 27/42 এইকেইটা আমি লিখিব পাৰো এটো চাই লোৱা তোমালোকে এটো হৈছে ইয়াৰ সলিউশন এটা আমি কৰিম কোৱেশ্চন নম্বৰ 3 আজিৰ এক্সাৰসাইজটোৰ লাষ্ট প্ৰশ্ন কৈছে আমি চাইছো প্ৰশ্নটো যদি পঢ়িব যাও কি কৈছে আমাক প্ৰশ্নটো পঢ়ি যাও ইংৰাজীটো ফাইন্ড 5 ৰেশনাল নাম্বাৰ গ্ৰেটাৰ দেন -2/5 এণ্ড লেছ দেন 1/2 এটা অসমীয়াত পঢ়িলে আমি ভালকে বুজিম -2/5 তকৈ ডাঙৰ আৰু 1/2 তকৈ সৰু যিকোনো পাঁচটা পৰিমেয় সংখ্যা লিখা তাৰ মানে অৰ্থটো কি হৈছে হেতৰ মাজৰ সংখ্যা মানে মাইনাস সংখ্যাটো আমি এনেকুৱা কিছুমান পৰিমেয় সংখ্যা লিখিব লাগিব যেটো নেকি কি হ'ব লাগিব 2/5 তকৈ ডাঙৰ হ'ব লাগিব কৈছে বুজি পাইছা না ইয়াতকে ডাঙৰ এনেকৈ লিখিছো ইয়াতকে ডাঙৰ অসমীয়াত যদি লিখিছো ডাঙৰ আৰু কাটকে সৰু হ'ব লাগিব সংখ্যাটো মানে পৰিমেয় সংখ্যাটো 1/2 তকৈ সৰু হ'ব লাগিব তাৰ মানে মই যদি এনেকৈ যদি কওঁ এটা সিম্পল উদাহৰণ লৈছো 2 তকৈ ডাঙৰ আৰু 10 তকৈ সৰু তাৰ মানে কি তাৰ মানে 2 তকৈ ডাঙৰ আৰু 10 তকৈ সৰু পৰিমেয় সংখ্যা মানে কি বুজাইছে তাৰ মানে 2 আৰু 10 ৰ মাজত থকা সংখ্যাবোৰ হেতৰ মাজত থকা সংখ্যাবোৰ কি 3 হয় 4 হয় হয় না নহয় বা 4.5 হয় এইবোৰ সব পৰিমেয় সংখ্যা হয় 6 হয় 6.7.1 হয় 8 হয় 8 কিবা 9 হয় না নহয় এইখিনি হৈছে আমাৰ 2 আৰু 10 ৰ মাজত থকা পৰিমেয় সংখ্যা তাৰ মানে 2 তকৈ এইবোৰ ডাঙৰ আৰু 10 তকৈ এইবোৰ সৰু ঠিক তেনেকৈ আমাক কি কৈছে পাঁচটা আমাক উলিয়াবলৈ কৈছে গতিকে এটা আমাৰ সেম একেই হ'ব তাৰ মানে ইয়াৰ মাজৰে আৰু ইয়াত 2/5 আৰু 1/2 ৰ মাজত থকা আমাৰ সংখ্যাবোৰ আমাক উলিয়াই দেখাবলৈ কৈছে গতিকে আমি সেম আগৰ দৰে কৰিব লাগিব ইয়াৰ সলিউশনটো কি হ'ব 2/5 and 1/2 ঠিক আছে এটা আমি এটোটা কি উলিয়াব লাগিব এতিয়া আগৰ দৰে যদি কৰো আমি হেতৰ লসাগু যদি চাও 5 পূৰণ 10 2 লসাগু 10 হয় গতিকে -2/5 ঠিক আছে বক আমি এতিয়া সমতুল্য ভগ্নাংশ নিবলে তাৰ হৰটো কি কৰিব লাগিব 10 কৰিব লাগিব ইয়াতে 5 ৰ লগত আমি কি পূৰণ কৰিম 2 পূৰণ কৰিলে ওপৰটো 2 পূৰণ কৰিব লাগিব তেতিয়া -4 হৈ গল একেদৰে 1/2 ৰ এখিনি কি ইয়াত 10 ৰাখিলে এটো 5 হ'ব এটো 5 গুণ 5 এতিয়া হেতৰ মাজত চোৱা -4/10 আৰু 5/10 ৰ মাজত থকা সংখ্যাবোৰ কি হ'ব ক'ব গলে -3/10 2/10 হয় নহয় 1/10 -1/10 0/10 এফালে 1/10 2/10 3/10 এনেকৈ গৈ 9/10 হ'ব লাষ্টটো হয় নাই লাষ্টৰ আগৰটো মানে আগৰ সংখ্যাটো গতিকে এইকেইটা গতিকে ইয়াৰ মাজত আমি পাঁচটা লিখিম যিটো এনেকুৱা পাঁচটা লিখিম যেটো নেকি
এনেকৈ লিখিম এতিয়া আমি 5 rational number greater than এইটো চোৱা -4/10 টো তাৰ মানটো কি এইটো কাটা কাটি গ'লে -2/5 এইটো হয় হয়নে নহয় গতিকে এইটো ইয়াৰ মাজত থকা এই ডাঙৰবোৰ কি লিখিছোঁ মই ডাঙৰবোৰ এটা যদি উল্টাকে লিখোঁ 3/10 কেইটা লিখিব কৈছে আমাক 5টা লিখিব কৈছে ন এফালে লিখিব পাৰোঁ মই 2/10 1/10 0/10 মানে 0 কেইটা হ'ল 4টা হ'ল n মই লিখিব পাৰোঁ 1/0 ঠিক আছে আকৌ কি লিখিছে 5টা লিখিব কৈছে নে কি লিখিব কৈছে 5টা 1/2 তকৈ ডাঙৰ সৰু গতিকে 5 আকৌ লিখিছোঁ মই ৰেচনেল নাম্বাৰ এবাৰ কি লিখিম মই স্মলাৰ দেন 5/10 5/10 মানে কি আছিল এইটো 1/2 হয়নে নহয় 1/2 r এটা আমি উল্টাকে লওঁ এবাৰ এইটো ভুল হৈছে এইটো -9 এইটো -9 বলকে নাযাব দেই এইটো আমাৰ 4/10 লৈ যাব নেক্সট হ'ব 5/10 হ'ব ঠিক আছে 9 লৈকে নাযায় ভুল হৈছিল মোৰ ইয়াৰ কি এটা সৰুবোৰ মই উল্টাকে যদি লওঁ 4/10 হয়নে 3/10 আকৌ 2/10 লওঁ অলপ উল্টাকে লৈ আহিছে এবাৰ 1/10 and 0 হৈ গ'ল এইটো হৈছে ইয়াৰ সলিউশন নিশ্চয় তোমালোকে বুজিব পাৰিছা কিন্তু মুছিদি এক দৰকাৰ ইয়াকো দৰকাৰ নাই বাৰু এইখিনি দৰকাৰ নাই কৈছে মই এইটো লিখি দেখাও নেলেখালেই হ'ব এইটো কাটিব লৈছোঁ বেলেগ কিবাহে হৈছে দেখোন নালাগে লিখি দেখাব এইটো সাইডত লিখি থব পাৰা আৰু কিন্তু বহি নিলিখি দেখা নেখালেও এনেকৈ ডাইৰেক্ট লিখিলেও হ'ব দেই ঠিক আছে এটা আমি অসমীয়াৰ এইটো সমাধান কৰিছোঁ এবাৰ তোমালোকে ইংৰাজী চাই লোৱা সলিউশন সমাধান দেই সংখ্যাকেইটা আমি যদি লিখিব যাওঁ -2/5 আৰু 1/2 হয়নে এতিয়া চোৱা এইটো -2/5 ক এটা আমি সমতুল্য ভগ্নাংশলৈ লৈ যাম যাৰ হৰটো হ'ব লাগিব 10 গতিকে এফালে 2 কৰিলে -4 হৈ গ'ল 1/2 এটা সমতুল্য ভগ্নাংশ নিম যাৰ হৰটো হ'ব লাগিব 10 গতিকে 2 লগত আমি পূৰণ কৰিম 5 এফালে গ'ল 5 এইটো 5 এতেকে আমি লিখিম যে -2/5 তকৈ 5টা ডাঙৰ পৰিমেয় সংখ্যা হ'ল কি লিখিব পাইছিলোঁ মই এফালে কি ল'ব -3/10 হ'ব -2/10 হ'ব -1/10 হ'ব 0 হ'ব আৰু কি লিখিব পাৰোঁ আমি 1/10 আকৌ একেদৰে কাতকৈ সৰু 1/2 তকৈ সৰু 1/এইটো তলত লিখোঁ মই 1/2 তকৈ 5টা সৰু পৰিমেয় সংখ্যা হ'ল এবাৰ উল্টাকে লিখি যদি আহোঁ এফালে কি হ'ব মাইনাছ এইটো কি হ'ব 4/10 3/10 2/10 1/10 আৰু 0 হয় ইয়াত হয় না এইবোৰ সব হয় 1/2 তকৈ সৰু আৰু কাটকে ডাঙৰ 2/5 তকৈ ডাঙৰ এইখিনি তোমালোকে চাই লোৱা তো এইটো হৈছিল আমাৰ কোৱেশ্চন নম্বৰ 3 ৰ অসমীয়া সমাধান ইয়াৰ লগে লগে আমাৰ এক্সাৰসাইজত আটাইবোৰ প্ৰশ্ন আমাৰ সমাধান হৈ গৈছে ভিডিওটো কেনেকুৱা পালা আমাক জনাবা যদি ভাল লাগিছে তেন্তে লাইক এটা কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ভিডিওটো যদি ফেসবুকত চাই আছা আমাৰ ফেসবুক পেজটো ফলো কৰি দিবা আজিলৈ আহিছোঁ আকৌ লগ পাম ধন্যবাদ